প্ৰিয় বন্ধু-বান্ধৱীসকল, আপুনি জানেনে যে আমাৰ হাতত আৰু বেছি সময় নাই? আমি ভাবি আছোঁ যে 2025 চনটো পাৰ হ'লেই হয়তো সকলো ঠিক হৈ যাব। কিন্তু আপুনি ভুল ভাবিছে। আচল খেল আৰম্ভ হ'ব 2026 চনত। ইতিহাসৰ পাত লুটিয়াই চালে দেখিবলৈ পোৱা যায় এগৰাকী অন্ধ বৃদ্ধা মহিলাৰ কথা, যাৰ দুয়োটা চকু দৃষ্টিহীন আছিল। কিন্তু তেওঁৰ অন্তৰ্দৃষ্টিয়ে ভেদ কৰিছিল ভৱিষ্যতৰ অন্ধকাৰ, আৰু তেওঁ হৈছে বাবা ভাংগা। ছোভিয়েট ইউনিয়নৰ পতনৰ পৰা আৰম্ভ কৰি 9/11ৰ আক্ৰমণলৈকে তেওঁৰ ভৱিষ্যৎবাণীসমূহে বাৰে বাৰে বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে। আৰু এতিয়া তেওঁৰ গণনা অনুসৰি 2026 চনটো মানৱ জাতিৰ বাবে এক অভিশপ্ত বছৰ হিচাপে চিহ্নিত হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম বাবা ভাংগাৰ সেই 5টা ভৱিষ্যৎবাণীৰ বিষয়ে, যিয়ে 2026 চনত আমাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে সলনি কৰি পেলাব পাৰে। আৰু বিশ্বাস কৰক যে 4 নম্বৰ ভৱিষ্যৎবাণীটো শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। গতিকে সতৰ্ক হৈ থকাটোৱেই হৈছে এতিয়া বাচি থকাৰ একমাত্ৰ উপায়। ইয়াৰ লগতে প্ৰথমটো ভৱিষ্যৎবাণী শুনিলে আপুনিও শিয়ৰি উঠিব। আমি সকলোৱে গ্লোবেল ৱাৰ্মিং বা গোলকীয় উষ্ণতাৰ কথা কওঁ, কিন্তু 2026 চনত ই এক ভয়ানক ৰূপ ল'বলৈ গৈ আছে। বাবা ভাংগাৰ মতে 2026 চনৰ জানুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত পৃথিৱী এক বৃহৎ জলপ্ৰলয়ৰ সাক্ষী হ'ব। প্ৰকৃতিয়ে ইয়াৰ চূড়ান্ত প্ৰতিশোধ ল'ব। সাগৰৰ জলপৃষ্ঠ ইমানেই দ্ৰুতগতিত বৃদ্ধি পাব যে পৃথিৱীৰ মানচিত্ৰ সলনি হৈ যাব পাৰে। বাবা ভাংগাই স্পষ্ট ইংগিত দিছিল যে এই প্ৰলয়ত কেৱল সৰু সৰু দ্বীপবোৰেই নহয়, লগতে এছিয়াৰ জনবহুল দেশবোৰো প্ৰভাৱিত হ'ব। মালদ্বীপৰ দৰে দেশ হয়তো চিৰদিনৰ বাবে পানীৰ তলত লীন হৈ যাব পাৰে। কিন্তু চিন্তাৰ বিষয় কেৱল মালদ্বীপক লৈ নহয়, চিন্তাৰ বিষয় আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু ভাৰতবৰ্ষৰ বাবেও। ভাৰতৰ উপকূলীয় চহৰসমূহ, বিশেষকৈ মুম্বাই, চেন্নাই আৰু পশ্চিম বংগৰ বহুতো অঞ্চল সাগৰৰ ভয়ংকৰ গৰাহত পৰাৰ সম্ভাৱনা আছে। সাগৰৰ গভীৰৰ পৰা অহা এক অজ্ঞাত শক্তিয়ে সৃষ্টি কৰিব বিশাল ছুনামিৰ, যিয়ে নিমিষতে ধ্বংস কৰি পেলাব উপকূলৰ সুউচ্চ অট্টালিকাসমূহ। হাজাৰ হাজাৰ মানুহ গৃহহীন হ'ব। খাদ্য আৰু পানীৰ বাবে হাহাকাৰ লাগিব। যদি আপুনি ভাবিছে যে আপুনি সাগৰৰ পৰা দূৰত আছে বাবে সুৰক্ষিত, তেন্তে পুনৰ ভাবক। এই জলপ্ৰলয়ে কেৱল উপকূল ডুবাই নিদিয়ে, ই সৃষ্টি কৰিব বিশ্বজোৰা খাদ্য সংকট আৰু শৰণাৰ্থীৰ সমস্যা, যাৰ প্ৰভাৱ আপুনি আৰু মই প্ৰত্যক্ষভাৱে অনুভৱ কৰিম। প্ৰকৃতিৰ ৰুদ্ৰৰূপৰ পাছত আহিব মানৱসৃষ্ট এক বিপৰ্যয়। আপোনাৰ জেপৰ সেই টকাবোৰ, যাৰ কাৰণে আপুনি দিন-ৰাতি এক কৰি কষ্ট কৰে, 2026 চনত সেইবোৰৰ মূল্য কি হ'ব আপুনি জানেনে? শূন্য। বাবা ভাংগাই ভৱিষ্যৎবাণী কৰিছিল যে 2026 চনত বিশ্বৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাঙি পৰিব। তেওঁ উল্লেখ কৰিছে যে সোণালী টকাৰ পতন বা পশ্চিমীয়া অৰ্থনীতিৰ ধ্বংসৰ কথা। আজি যি আমেৰিকাৰ ডলাৰ বা ইউৰোক, যাক আমি বিশ্বৰ আটাইতকৈ শক্তিশালী মুদ্ৰা বুলি ভাবোঁ, 2026 চনত সেইবোৰ কাগজৰ টুকুৰাত পৰিণত হ'ব পাৰে। বিশ্বৰ ডাঙৰ ডাঙৰ বেংকবোৰ দেউলিয়া হ'ব। মানুহে বেংকত জমা থোৱা গোটেই জীৱনৰ সঞ্চয় উলিয়াব নোৱাৰা পৰিস্থিতি হ'ব। কিন্তু কিয় হ'ব এনেকুৱা? ইয়াৰ কাৰণ হ'ব পাৰে বিশ্বযুদ্ধৰ দৰে পৰিস্থিতি অথবা এক বৃহৎ চাইবাৰ আক্ৰমণ, যিয়ে গোটেই বিশ্বৰ লেনদেনক স্তব্ধ কৰি দিব। এই আৰ্থিক মানদণ্ডই কেৱল আমেৰিকা বা ইউৰোপকেই নহয়, এছিয়াৰ বজাৰতো জুই লগাব। বস্তুৰ দাম আকাশলংঘী হ'ব। সোণ আৰু ৰূপৰ দৰে ধাতুৰ বাবে মানুহৰ মাজত কঢ়া-আজোৰা লাগিব। বাবা ভাংগাৰ মতে এই সময়ত পশ্চিমীয়া দেশবোৰ দুৰ্বল হৈ পৰিব আৰু পূবৰ দেশসমূহ, বিশেষকৈ
চীন আৰু ৰাছিয়াৰ প্ৰভাৱ বাঢ়িব। ভাৰতৰ দৰে দেশৰ বাবে হ'ব এয়া এক অগ্নি পৰীক্ষা। আমি আমাৰ অৰ্থনীতিক বচাব পাৰিমনে? নে এই বিশ্বজোৰা মন্দাৱস্থাত আমি উটি যাম? এতিয়া আহিছোঁ সেই ভৱিষ্যৎবাণীটোলৈ, যিয়ে চিকিৎসা বিজ্ঞানকো প্ৰত্যাহ্বান জনাব। আপুনি কল্পনা কৰিবচোন, আপুনি বৰ ক্লান্ত, আপোনাৰ শৰীৰ ভাগৰি পৰিছে। আপোনাৰ চকুৰ টোপনি নোহোৱা হৈ পৰিছে। এদিন নহয়, দুদিন নহয়, মাহৰ পিছত মাহ ধৰি যদি মানুহে টোপনি নোযোৱাকৈ থাকে তেন্তে কি হ'ব? বাবা ভাংগাই কৈছিল যে 2026 চনত এক আচহুৱা মহামাৰীয়ে পৃথিৱীক গ্ৰাস কৰিব। এইটো আগৰ ভাইৰাছবোৰৰ দৰে নহয়। ই পোনপটীয়াকৈ মানুহৰ মগজু আৰু স্নায়ুতন্ত্ৰত আক্ৰমণ কৰিব। ইয়াৰ ফলত মানুহৰ টোপনি নাইকিয়া হৈ যাব। ইয়াক কোৱা হৈছে ৰহস্যময়ী নিদ্ৰাহীনতা। এই ৰোগত আক্ৰান্ত মানুহবোৰ শাৰীৰিকভাৱে জীয়াই থাকিব, কিন্তু মানসিকভাৱে তেওঁলোক উন্মাদ হৈ পৰিব। টোপনিৰ অভাৱত মানুহৰ মাজত খং, হতাশ আৰু হিংসা বৃদ্ধি পাব। ভাবকচোন, এখন সমাজ য'ত কোনেও শুব নোৱাৰে, সেইখন সমাজ কিমান ভয়ংকৰ হ'ব পাৰে। ৰাস্তাত মানুহে জম্বিৰ দৰে ঘূৰি ফুৰিব। চিকিৎসা বিজ্ঞানীসকলে ইয়াৰ প্ৰতিষেধক বিচাৰি হাহাকাৰ কৰিব, কিন্তু ইয়াৰ উৎস বিচাৰি পোৱাটো সহজ নহয়। বাবা ভাংগাই ইংগিত দিছিল যে এই ৰোগটো কোনো মহাকাশৰ পৰা অহা কোনো ধূলিকণা বা বৰফৰ মাজেৰে পৃথিৱীলৈ আহিব। আকাশৰ পৰা অহা বেমাৰ এই কথাই প্ৰমাণ কৰে যে 2026 চনত আমাৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত এক প্ৰচণ্ড আঘাত আহিবলৈ গৈ আছে। এতিয়া সাজু হওক 4 নম্বৰ পইণ্টটোৰ বাবে, যিটো আমি ইমান দিনে চিনেমাত চাই আহিছিলোঁ। সেয়া 2026 চনত বাস্তৱ হ'ব পাৰে। বাবা ভাংগাই দশক পূৰ্বেই কৈছিল, লোহাৰ মানুহে পৃথিৱী শাসন কৰিব। আজিৰ দিনত আমি দেখিছোঁ AI বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দপদপনি, কিন্তু 2026 চনেই ই কেৱল সহায়কাৰী হৈ নাথাকে। বাবা ভাংগাৰ মতে, এই বছৰটোত কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰলৈ গুচি যাব পাৰে। চৰকাৰী কাম-কাজ, সামৰিক বাহিনী, আনকি নিউক্লিয়াৰৰ অস্ত্ৰৰ চাবিকাঠিও হয়তো AIৰ হাতলৈ যাব পাৰে। যদি মেচিনে নিজৰ সিদ্ধান্ত নিজে ল'বলৈ আৰম্ভ কৰে, তেন্তে মানৱ জাতিৰ স্থান ক'ত থাকিব? 2026 চনত হয়তো আমি দেখিবলৈ পাম প্ৰথমবাৰৰ বাবে কোনো এখন দেশ বা সামৰিক বাহিনী সম্পূৰ্ণৰূপে ৰবটৰ দ্বাৰা পৰিচালিত হৈছে। ইয়াৰ ফলত মানুহৰ চাকৰি যোৱাটো তেনেই সৰু কথা। মানুহৰ স্বাধীনতাই বিপন্ন হৈ পৰিব। ডিজিটেল ডিক্টেটৰশ্বিপৰ সূচনা হ'ব। আপোনাৰ প্ৰতিটো খোজ, প্ৰতিটো কথা আৰু বেংক একাউণ্ট সকলোবোৰ এই লোহাৰ মানুহ বা এলগৰিজিমৰ নজৰ বন্দীত থাকিব। আমি হয়তো প্ৰযুক্তিৰ গোলাম হৈ পৰিম, যাৰ পৰা ওলাই অহাৰ কোনো পথ নাথাকিব। শেষৰ ভৱিষ্যৎবাণীটোৱে আপোনাৰ ৰাতিৰ টোপনি কাঢ়ি নিব। 2026 চনৰ শেষৰ ফালে, বিশেষকৈ নৱেম্বৰ বা ডিচেম্বৰ মাহত আমাৰ পৃথিৱীৰ আকাশত এটা বিশাল অচিনাকি বস্তু দেখিবলৈ পোৱা যাব। বাবা ভাংগাৰ মতে, মহাকাশৰ পৰা এই বস্তুটোৱে গোটেই পৃথিৱীত গ্ৰাসৰ সৃষ্টি কৰিব। কিছুমানে ইয়াক এলিয়েন বা ভিন্ন গ্ৰহৰ মহাকাশযান বুলি ক'ব আৰু আন কিছুমানে ইয়াক প্ৰলয়ংকাৰী গ্ৰহাণু বুলি ক'ব। কিন্তু আচৰিত কথাটো হ'ল, বাবা ভাংগাই কৈছিল যে এই ঘটনাটোৱে মানৱ জাতিক বিভাজিত নকৰে, বৰঞ্চ একত্ৰিত কৰিব। যেতিয়া মানুহে দেখিব যে আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে, তেতিয়া পৃথিৱীৰ সকলো দেশে যুদ্ধ বিগ্ৰহ পাহৰি একগোট হ'ব। কিন্তু প্ৰশ্ন হয়, এই বস্তুটো আচলতে কি? ই আমাৰ বন্ধু নে শত্ৰু? বাবা ভাংগাৰ ভৱিষ্যৎবাণীৰ মতে, এই ঘটনাটোৰ পাছত পৃথিৱীৰ শক্তিসমূহৰ সমীৰণ সলনি হৈ যাব। মানুহে বুজি পাব যে আমি এই ব্ৰহ্মাণ্ডত অকলশৰীয়া নহয়। 2026 চনৰ এই ঘটনাই হয়তো আমাৰ ধৰ্ম, বিজ্ঞান আৰু বিশ্বাসৰ ভেটি কঁপাই তুলিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, বাবা ভাংগাৰ ভৱিষ্যৎবাণীবোৰ কেৱল অন্ধবিশ্বাস বুলি উৰুৱাই দিব পাৰিনে? 1989 চনত তেওঁ আমেৰিকাত 9/11ৰ আক্ৰমণৰ কথা কৈছিল, যিটো সঁচা প্ৰমাণিত হৈছিল।
তেওঁ ছুনামিৰ কথাও কৈছিল, যিটো 2004 চনত ফলিয়াইছিল। তেনেস্থলত 2026 চনৰ বাবে কৰা এই কথাবোৰ যদি সঁচা হয়, তেন্তে আমি সাজু আছোনে? জলপ্ৰলয়, অৰ্থনৈতিক পতন, অচিনাকি ৰোগ, AI শাসন আৰু মহাকাশৰ ৰহস্য। পাঁচটাৰ ভিতৰত কোনটো ঘটনাৰ সম্ভাৱনা আটাইতকৈ বেছি? কমেণ্টত অৱশ্যেই জনাব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।